জামে মছজিদ এখন আঞ্চলিক মছজিদ হয়। ইয়াত আমাৰ 20টা সমাজ জড়িত হৈ আছে। হাবলিৰ পৰা পুন্দৈলৈকে এই গোটেই এলেকাৰ সকলো মানুহে এই অনুষ্ঠানখনত দান বৰঙণি সহায় সহযোগিতা আগবঢ়ায়। অন্য বছৰৰ দৰে আমি এইবাৰ 19তম ধৰ্মসভা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনতো যাতে এই অঞ্চলৰ সকলো ৰাইজে এই অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে আশা। আজি আমাৰ মুখ্য বক্তা হ'ল মৌলানা ইদ্ৰিছ আলী সাহেব বৰপেটা। তাৰ লগতে আমাৰ স্থানীয় বক্তা আমাৰ আকছাদুল ইছলাম ইছাদী সাহেব আছে আৰু আমাৰ মহাৰাষ্ট্ৰৰ পৰা আমাৰ এজন মেহমান আহিছে আৰু আমাৰ স্থানীয় বক্তা আছে। যিসকলে সভা চাবলৈ আহিছে তেওঁলোকক মানে আশা কৰিছোঁ তেওঁলোকে ধুনীয়াকৈ সুচাৰুৰূপে সভাখন অনুষ্ঠিত কৰাত তেওঁলোকে সহায় সহযোগিতা কৰিব। তেওঁলোকে যাতে সুন্দৰভাৱে জলসাখন মানে উপভোগ কৰে। 19তম জলসা পালন কৰিবলৈ ওলাইছোঁ। আজিৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ অলপ আগতেই। আমি এই জলসাৰ জৰিয়তে সমগ্ৰ অঞ্চলকেই এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি হিন্দু মুছলিম সকলোৱে একাকাৰ। আমি যিবিলাক ধৰ্ম সম্পৰ্কে আমাৰ আলোচনা কৰা হয় সম্পূৰ্ণৰূপে নিৰপেক্ষ ধৰ্ম নিৰপেক্ষভাৱে আমি কথা পাতোঁ। ইয়াত প্ৰতিটো ধৰ্মৰ মানুহৰেই যাতে আল্লাহ তাআলাই ভাল কৰে, সকলোকে ভালে ৰাখে, এই সম্পৰ্কে আমি প্ৰতিটো বছৰে ইয়াতে পাতি আহি আছোঁ আৰু সমগ্ৰ বিশ্বতে যাতে আল্লাহ তাআলাই শান্তি দিয়ে তাৰে বাৰ্তা আমি পহুচাওঁ। যিসকল ইয়াতে আলিম উলেমাক আমি মাতি লৈ আহোঁ তেওঁলোকো সুন্দৰভাৱে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলি এই সমাজক এটা খুব ডাঙৰ বাৰ্তা দিয়ে। আমাৰ স্থানীয় বক্তা তথা আমাৰ মহাতামিম আকছাদুল ইছলাম ইছাদী তেওঁক আমি সম্পূৰ্ণৰূপে আগত ৰাখি আমি বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা বক্তা লৈ আহি এই খুটাৰপাৰা 1 নং খুটাৰপাৰা বজাৰ জামে মছজিদত আমি এই অনুষ্ঠানটো কৰি আহিছোঁ। যিসকল যুৱক আছে আমাৰ অঞ্চলৰ সেই যুৱকসকলৰ সম্পূৰ্ণ প্ৰচেষ্টাত তেওঁলোকে সম্পূৰ্ণৰূপে সফল কৰি আহি আছে। তেওঁলোকৰ প্ৰতি মই এই জলসাৰ সভাপতি হিচাপে প্ৰতিজনকেই ধন্যবাদ জ্ঞাপন কৰিছোঁ।